লৈ আমাৰ সংস্থা লগতে জোনাকী মেল কলাকৃষ্টি কেন্দ্ৰৰ যি প্ৰাক্তন সভাপতি শিক্ষাবিদ অৱগত শিক্ষক বন্ধধৰ বৰালী আমাৰ দুইজন সমৰ ব্যক্তি গুৰুজগনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশেষ শিক্ষাৰ্থী ছাৰ বৰুৱা বাইদেউ সুনীল হাজৰিকা ছাৰ আমাৰ সত্যাধিক হাজৰিকা ছাৰ গোলাঘাটিলা শাখা সাহিত্য সভাৰ বৰ্তমানৰ সহকাৰী সম্পাদক ভূষণ বৰা জনাইছে। গতিকে পুনৰবাৰ জনাইছো তোমালোকে সত্ৰীয়া নৃত্যৰ প্ৰণালী অসমীয়া আমি অসমীয়া ভাল পাব লাগিব। প্ৰথমতে আমি শুদ্ধকৈ অসমীয়া ক'বলৈ শিকিব লাগিব, শুদ্ধকৈ লিখিবলৈ শিকিব লাগিব। তাৰপিছতে আমি আন ভাষা of music নিজৰ সন্মুখত ৰাখি পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছো। তোমালোকে গুৰুজনাৰ এই মহান সৃষ্ট সত্ৰীয়া নৃত্যৰ শৈলী অসমীয়া ভাষা আমাৰ ভাষাটো সব উভতি চাওঁচোন। আমাৰ ভাষাটো আমি ক'ৰ পৰা পালোঁ মই আহি পাই এটা শব্দ দেখিলোঁ ইয়াত এই ও আখৰটো দেখি ওপৰত চন্দ্ৰবিন্দু তলত আকৌ এনেকুৱা এডাল আমি সদায় দেখি আছো কিতাপত। গীতাখন মেলিলে দেখোঁ, ভাগৱতখন মেলিলে দেখোঁ, কিন্তু কথা হ'ল বস্তুটো কি? আমি গপককৈ এতিয়া বয়োজ্যেষ্ঠ সমাজত কেতিয়াবা সকামত যেতিয়া উলিয়াই দিওঁ তেতিয়া কোনেও ক'ব নোৱাৰে। কিন্তু আমি অতীততে আমি আকাশ সুগন কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী আজি উপস্থিত নাই তেখেতসকলক যদি কোনো চিনি পোৱা আছে তেওঁলোকক কৰ্মশালাৰ প্ৰশিক্ষক শ্ৰদ্ধাৰ প্ৰশিক্ষক ডাঙৰীয়া আৰু উপস্থিত আজি এই অনুষ্ঠান পাৰি আহি আমাক উৎসাহ উদ্দীপনা যোগোৱা সংবাদ সেৱী বন্ধুসকল সকলোকে পুনৰবাৰ আমি আদৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক সংস্থা আমাৰ এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ অগ্ৰগতি প্ৰজন্মক কি ধৰণে আগুৱাই নিব পাৰোঁ সেই ক্ষেত্ৰত আমি বিভিন্ন পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ, বিভিন্ন আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ্ৰদ্ধাৰ আমাৰ অগ্ৰজ ব্যক্তিসকল বা অনুজসকলক লগত লৈ সহায় সহযোগিতা লৈ কাৰ্যসূচী বা ৰূপায়িত হোৱা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আমাৰ এই অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে জানে আৰু বিশেষকৈ আমাৰ যিখিনি ব্যক্তিৰ বিষয়ে জানে। আমি দুআষাৰমান আদৰণি ভাষণৰ লগতে যে ব্ৰহ্মপুত্ৰৰ ক্ৰীড়া সাংস্কৃতিক সংস্থা তথা জোনাকী মেল আমাৰ এই অঞ্চলৰ দুটা অগ্ৰণী অনুষ্ঠান। আমি যৌথভাৱে এটা কথা আমি চিন্তা কৰিছিলোঁ যে কিছু ধৰণে কি কাৰ্যসূচী ৰূপায়ণ কৰিলে আমি আমাৰ সেই আলোচনাৰ ফলশ্ৰুতিতেই আমি দুটি কাৰ্যসূচী আমি মনস্থ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। এটি হৈছে মাতৃভাষাৰ শুদ্ধ আখৰ জুতনি কৰ্মশালা আৰু আনটি হৈছে সত্ৰীয়া নৃত্য কৰ্মশালা। ইয়াৰ বিশেষ কাৰণটো আছিল যে আমাৰ যি মাতৃভাষা সন্মানীয় ৰাইজ সৰ্বজনীন মান্যতা অনুসাৰে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বক্তব্য সকলোৱে বক্তব্য ৰাখি সময় খোজা বাজি অন্য ছাত্ৰ ছাত্ৰীসকলে এটা কাৰ্যসূচী দেখিবলৈ দাবী সত্ৰীয়া নৃত্য আৰু বিষয়টোত শেষৰ লাইন অনুপ্ৰাণী সভাত অৱগত কৰিছিল, অংগীত অৱগত কৰিছিল।
দুটা এই অঞ্চলত নোপোৱা দুটা ঘটনা বুলি কওঁ আমাৰ আজি দিনটোৰ কাৰণে ঐতিহাসিক দিন যে আমি যিমানে পৃথিৱীৰ কথা ক'বলৈ চেষ্টা নকৰোঁ কিয় আমি ভূগোলৰ পৰা যদি আঁতৰি থাকিব নোৱাৰোঁ। তাৰে প্ৰথমটো ভূগোল কম দেখুওৱা মাতৃভাষাৰ যিটো আখৰটো ভূগোলক শিকোৱা বৰ্ণনা আৰু সত্ৰীয়া যিখন প্ৰশিক্ষণৰ যদি আজি যিবোৰ আমাৰ ছবি সমূহ ঘূৰাই কৰিলে বক্তব্য জাতি জনগোষ্ঠীসমূহ মান্যতাৰ গুৰুত্ব দিয়া এইটো এটা ক্ৰীড়াৰ সাংস্কৃতিক খণ্ডে কৰা প্ৰথম উদাহৰণ যে আজি আমি যিমান প্ৰাইভেটৰ ল'ৰা ছোৱালীয়ে সত্ৰীয়া নৃত্য মোৰ স্নেহ যাচিছোঁ। ব্ৰহ্মপুত্ৰ নামটিতেই এক আবেগ অনুভৱ কৰি আছিলোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। আজি সঁচাকৈ ব্ৰহ্মপুত্ৰত মহামিলনৰ তীৰ্থ ইয়াত। আকৌ তেখেতে কৈছে আজি ব্ৰহ্মপুত্ৰ হয় ব্ৰহ্মীমান। সঁচাকৈ মই অনুভৱ কৰিছোঁ, সেইদিনা আহিও মই অনুভৱ কৰিছোঁ ব্ৰহ্মপুত্ৰ এই অঞ্চল 500-550 বছৰ আগতে ইংৰাজৰ বিশেষভাৱে সংস্কৃতি বিশেষকৈ নৃত্যধাৰাৰ যি মাটি আখৰা সেই মাটি আখৰাতেই যোগাসন এতিয়া আমাৰ যে যোগ দিৱস বুলি পাতে আচলতে অসমৰ অসমীয়া যোগ দিৱস সত্ৰৰ যিসকল আমাৰ যিসকল সত্ৰৰ ভকত বৈষ্ণৱ তেখেতসকলক সতি এই যোগ সাধনাই হৈ থাকে। শংকৰদেৱে যি থৈ গৈছে মাফিয়া কৰা আৰু আমাৰ যিসকল সত্ৰৰ বাহিৰৰ এইসকলে এই সংস্কৃতিৰ চৰ্চা কৰিছে তেওঁলোকৰ নিয়মীয়া এই যোগ অৰ্থাৎ মাফিয়া কৰাৰ চৰ্চা কৰিয়ে আৰু আমি অসমীয়া হিচাপে আমি খিলঞ্জীয়া হিচাপে মহাপুৰুষজনে বিশেষকৈ সমস্ত সংস্কৃতিৰ চৰ্চা প্ৰসাৰ কৰা আমাৰ নৈতিক দায়িত্ব বুলি আমি অনুভৱ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলক চাহিদাৰ পৰা ৰেহাই আনিবলৈ আমি কিমান পাৰোঁ গ্ৰহণ কৰা। তাৰপিছত মাতিছোঁ পল্লৱজ্যোতি হাজৰিকা। তোমালোকে নিজৰ আসন গ্ৰহণ কৰা। এইবাৰ মাতিছোঁ অংকিতা দেৱী, বৰষা দাস, দীপশিখা নেক্সট ভীমা দলে, ইশান পাও। মই নাম মতাৰ লগে লগে এটা দেৰি নকৰিবা। ইশান পাও, ইয়াৰ পিছত
4 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা ব্ৰহ্মপুত্ৰ জোনাকী মেল আৰু ব্ৰহ্মপুত্ৰ শংকৰী কলেজ কৃষ্টি কেন্দ্ৰৰ যোগেদি আমি দুটি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। প্ৰথমটো মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালা আৰু এটা সত্ৰীয়া নৃত্য কৰ্মশালা। আমাৰ নতুন প্ৰজন্মক আমাৰ এই অঞ্চলটোৰ নতুন প্ৰজন্মক আগবাঢ়িব পৰাকৈ মাতৃভাষাৰ চৰ্চা আৰু ইয়াৰ শুদ্ধ চৰ্চা আৰু ইয়াৰ শুদ্ধৰ বানান জোটনি বিশুদ্ধ কথন এইবোৰত আমি গুৰুত্ব আৰোপ কৰি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলোঁ। আমি দুজন সমল ব্যক্তি চাৰুডেকা বৰুৱা আৰু সুনীত হাজৰিকাদেৱে ইয়াত অংশগ্ৰহণ কৰি যথেষ্টখিনি উপকৃত কৰিলে, প্ৰশিক্ষাৰ্থীসকলক জনালে আৰু প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ল। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আন এটি কৰ্মশালা সত্ৰীয়া নৃত্য কৰ্মশালাও আমাৰ ইয়াত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানতো আমাৰ শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি বৰাদেৱে সত্ৰীয়া নৃত্যৰ বিশিষ্ট প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰাদেৱে ইয়াত আমাক প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়াইছিলে। আমি ইয়াতো আমাৰ প্ৰায় প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকে সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে সত্ৰীয়া নৃত্যৰ যিখিনি তেওঁলোকৰ অ আ ক খ সেইখিনি তেওঁলোকে শিকিছে আৰু আজি নিশ্চয় পৰিৱেশন কৰিছে সুন্দৰভাৱে। আৰু অনাগত দিনত এই কেন্দ্ৰটোৱে মানে তেওঁলোকে কেন্দ্ৰটোৱে আৰু প্ৰশিক্ষণ আগবঢ়াব। এটা মানে প্ৰশিক্ষণ শিবিৰ তেওঁলোকে ইতিমধ্যে এখন কেন্দ্ৰ স্থাপন কৰিছে, সকলোৱে অংশগ্ৰহণ কৰিব। আৰু এই অনুষ্ঠানটোত বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আজি অংশগ্ৰহণ কৰিছে। সামৰণি অনুষ্ঠানটিত আমি সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সংবাদ বন্ধু হিচাপে আপোনালোকে আহি এই অনুষ্ঠানটোত আমাক উদ্দীপনা জনালে, তাৰ বাবেও আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰি সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানবিলাকত যাতে ভৱিষ্যতৰ সময়তো আপোনালোকৰ সহায় সহযোগ একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। যোৱা 4 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা আৰু জোনাকী মেলৰ উদ্যোগত যি আমাৰ মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালা আৰু সত্ৰীয়া নৃত্য কৰ্মশালা এটা অনুষ্ঠিত হ'ল। এই কৰ্মশালাত আমাৰ গোলাঘাট জিলাৰ দুজন বিশেষ মাতৃভাষাৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ নাম থকা সুলেখক ভাষাচৰ্চাবিদ সুনীত হাজৰিকা ডাঙৰীয়া আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰুডেকা বাইদেৱে সমল ব্যক্তি হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আখৰ জোটনি আৰু মাতৃভাষাৰ ভুল শব্দবিলাক শুদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে প্ৰশিক্ষণ আগবঢ়ালে। আৰু এই প্ৰশিক্ষণ ক্ষেত্ৰত আমাৰ অঞ্চলৰ যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় 80জন ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে এইটো এটা সফল কৰ্মশালা বুলিয়ে ক'ব লাগিব। তাৰোপৰি যোৱা 4 জুলাইৰ পৰা 11 জুলাইলৈকে ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত নতুনকৈ স্থাপিত হোৱা ব্ৰহ্মপুত্ৰ কলা কৃষ্টি কেন্দ্ৰৰ সহযোগত এটি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়, য'ত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক ৰূপে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াই ইয়াতে প্ৰশিক্ষণ আগবঢ়ালে। আৰু এই প্ৰশিক্ষণ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে তেওঁলোকে আজি খুব সুন্দৰভাৱে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰিলে। ভৱিষ্যতে এই বিদ্যালয়খনো চলি থাকিব, সেই কথা আমি ইতিমধ্যে জনাইছোঁৱেই। আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু এটিকৈ গছপুলি আমি বিতৰণ কৰিছোঁ। আৰু আমি লগতে এটা কথা জনাইছোঁ যে গছপুলিবিলাক তেওঁলোকে ৰোৱাৰ পিছত এটা ফটো আৰু অহা বছৰ এটা ফটো আমাক দিবলৈ অনুৰোধ জনাইছোঁ। আৰু সেইসকলৰ ভিতৰত যাৰে গছপুলিটো খুব ভালকৈ গজি উঠে তেওঁলোকক আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আমি অনাগত দিনতো এই ধৰণে আমি দুয়োটা অনুষ্ঠানে সহযোগিতাৰে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতো সাংস্কৃতিক সাহিত্যিক দিশত সাহিত্যৰ ক্ষেত্ৰত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমি অঞ্চলটোক আগবঢ়াই নিয়াৰ এটা পৰিকল্পনা কৰিছোঁ। ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।